Hello dear students, welcome to ABC Coaching Center. মই দেৱজিতে আপোনালোকক স্বাগতম জনাইছো আজিৰ এটা নতুন ক্লাস লৈ যোৱা ক্লাছত আমি আলোচনা কৰিছো তোমালোকৰ অসম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ যেটো তোমালোকৰ দ্বিতীয় বৰ্ষৰ যেটো ইকোনমিক্স পাঠ্যপুথি আছে সেই ইকোনমিক্স পাঠ্যপুথি যেটো তোমালোকৰ যেটো পাঠ্যক্ৰম আছে মানে সিলেবাসটো আছে সেই সিলেবাস সম্পৰ্কে আমি কত কিমান মাৰ্ক আছে সেই সম্বন্ধে আমি আলোচনা কৰিছিলো ভিডিও ডেসক্ৰিপচনত তোমালোকৰ লিংক দিয়া থাকিব সেই লিংকত ক্লিক কৰি তোমালোকে আগৰ ক্লাসটো চাই ল'ব পাৰিবা তো আজি আমি এই ক্লাসত লৈ আহিছো তোমালোকৰ দ্বিতীয় বৰ্ষৰ যেটো তোমালোকৰ ইকোনমিক্স পাঠ্যপুথি আছে সেই ইকোনমিক্স পাঠ্যপুথি যেটো তোমালোকৰ প্ৰথম খণ্ড যেটো ম্যাক্ৰো ইকোনমিক্সৰ যেটো তোমালোকৰ প্ৰথম খণ্ড আছে প্ৰথম খণ্ডৰ আমি প্ৰথম ইউনিটটো লৈ আহিছো তো তোমালোকৰ যেটো অসম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ যেটো দ্বিতীয় বৰ্ষৰ তোমালোকৰ ইকোনমিক্স পাঠ্যপুথি আছে সমষ্টিবাদী অৰ্থনীতি আছে ম্যাক্ৰো ইকোনমিক্স যেটো আছে সেই ম্যাক্ৰো ইকোনমিক্সটো আজি আৰম্ভ কৰিম তেতিয়া আমি আজি আলোচনা কৰিম আমাৰ সমষ্টিবাদী অৰ্থনীতি এই সমষ্টিবাদী অৰ্থনীতি আলোচনা কৰাৰ আগতে আমি অৰ্থনীতি কাক বলে অৰ্থ বিজ্ঞানটো কোৱাৰ পৰা আহিল কেনেকৈ আহিল আমি অৰ্থনীতিৰ কিয় আলোচনা কৰিব লাগে সেই বিষয়ে আমি এটা বিতং আলোচনা কৰিব লাগে কিয় যেহেতু আমি অৰ্থ বিজ্ঞানৰ বিষয়ে আলোচনা কৰিবলৈ যাই আছো আমি অৰ্থ বিজ্ঞানৰ বিষয়ে পঢ়িবলৈ যাই আছো হেইবাৰলে জানিব লাগে আমি অৰ্থ বিজ্ঞান কি কৰ পৰা আহিল কেনেকৈ হল কিয় লাগে পঢ়িবলৈ আমাক এইবিলাক আমাৰ জানিব দৰকাৰ এইবিলাকে তে অৰ্থ বিজ্ঞানটো হল আমাৰ কি আমাৰ যেটো প্ৰয়োজন আছে আমাৰ সদায় যেটো প্ৰয়োজন আমাৰ যেটো নেট এই নেট বিলাক কেনেকৈ আমি নেট বিলাক আমি কেনেকৈ আমাৰ নেট বিলাক কেনেকৈ আমি ফুলফিল কৰিম আৰু এই নেট বিলাক ফুলফিল কৰিবলৈ আমাৰ কিবা সমস্যাৰ সন্মুখীন হ'ব লাগে এই সমস্যাবোৰ বিষয়ে আমি আলোচনা কৰিম আৰু এতিয়া আমি তোমালোকৰ প্ৰথম যেটো পাৰ্ট আছে পাৰ্ট এটা আছে তোমালোকৰ সমষ্টিবাদী অৰ্থবিজ্ঞান আমাৰ অৰ্থবিজ্ঞানত দুটা ভাগত ভাগ কৰিছো আমি আলোচনা কৰিছো এটা সমষ্টিবাদী অৰ্থবিজ্ঞান আৰু এটা ব্যষ্টিবাদী অৰ্থবিজ্ঞান সমষ্টিবাদী অৰ্থবিজ্ঞান হল যেটো এই আমাৰ অৰ্থনীতি ব্যৱস্থাটো সমগ্ৰভাৱে যেটো আলোচনা কৰে আমাৰ এই দেশ বিদেশৰ বা এটা ৰাজ্যৰ যেটো অৰ্থনীতি সমগ্ৰভাৱে যেটি আলোচনা কৰে তেতিয়া এই অৰ্থনীতিক কোৱা হয় সমষ্টিবাদী অৰ্থবিজ্ঞান আৰু যেতিয়া তোমালোকৰ এজন ব্যক্তিৰ কি প্ৰয়োজন এজন ব্যক্তি কেনেকৈ নিজে লাভ অৰ্জন কৰিব কেনেকৈ নিজে নিয়োগ ব্যৱস্থাত নিজকে সমৰ্পণ কৰিব সেই বিষয়ে আলোচনা কৰি আমি ব্যষ্টিবাদী আলোচনা কৰো কিন্তু আমি আজি আলোচনা কৰিম তোমালোকৰ সমষ্টিবাদী অৰ্থনীতি এই সমষ্টিবাদী অৰ্থনীতি কেনেকৈ উৎপন্ন হল সমষ্টিবাদী অৰ্থনীতি কি আৰু কেনেকৈ উৎপন্ন হল সেই বিষয়ে আমি আজি তোমালোকৰ অলপমান বুজাই দিম তে সমষ্টিবাদী অৰ্থনীতি হল তোমালোকৰ যেতিয়া আমি অৰ্থনীতিটো আমি সমগ্ৰভাৱে আলোচনা কৰো ধৰি লোৱা এই সমস্যাবোৰ বিষয়ে আমি আলোচনা কৰিম সেই বিজ্ঞানকে কয় অৰ্থনীতি বিজ্ঞান যেতিয়া আমি আমাৰ প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ যাও আমাৰ প্ৰয়োজনবোৰ কি হয় আমাৰ প্ৰয়োজনবোৰ হয় অসীম আমাৰ নেট বিলাক কি হয় অসীম কাৰণ আমি এটা প্ৰয়োজন পূৰণ কৰিলে আৰু এটা অভাৱ আহি যায় এটা অভাৱ পূৰণ কৰিলে আৰু অভাৱ আহি যায় অভাৱবোৰ আমাৰ কি হয় অসীম আমাৰ প্ৰয়োজনবোৰ আমাৰ অসীম আৰু আমাৰ যেটো প্ৰয়োজনৰ যেটো পূৰণৰ যেটো অহিলা প্ৰয়োজন পূৰণৰ অহিলাবিলাক আমাৰ কি সীমিত আৰু এই সীমিত অহিলাবোৰৰ যোগেদি আমি যেতিয়া আমাৰ এই সীমিত অহিলাবোৰৰ যোগেদি আমাৰ এই অসীম অভাৱবোৰ যেতিয়া পূৰণ কৰিম এই বিষয়খন অধ্যয়ন কৰে অৰ্থনীতি বিজ্ঞানে এই অৰ্থনীতি বিজ্ঞানে আমাৰ কি কৰে আমাৰ এই অসীম যেটো আমাৰ নেট আছে এই অসীম নেটবোৰ আমাৰ এই সীমিত সম্পদৰ যোগেদি যেতিয়া আমি পূৰণ কৰিবলৈ যাম এইটোৱে হল অৰ্থবিজ্ঞানৰ মূল বিষয়বস্তু আমি আমাৰ ভাৰতবৰ্ষৰ অৰ্থনীতিত সমগ্ৰভাৱে আলোচনা কৰি আছো এই সমগ্ৰিত আমাৰ ভাৰতীয় যেটো অৰ্থনীতি কি আছে দৰিদ্ৰতা নিয়োগ ব্যৱস্থা তারপরে সামগ্রিক যোগান সামগ্রিক চাহিদা এই গোটেই ভাৰতবৰ্ষত যেটো তোমালোকে পাবা সেইটোকে কয় সমষ্টিবাদী অৰ্থনীতি এই সমষ্টিবাদী অৰ্থনীতি তোমালোকে সূচনা কেনে কৰিছিল সমষ্টিবাদী অৰ্থনীতি কেনেকৈ আহিল সেই বিষয়ে আমি আলোচনা কৰিম তোমালোকৰ সমষ্টিবাদী অৰ্থবিজ্ঞান সূচনা হৈছিল যেটো তোমালোকৰ 1929 চনৰ পৰা 1933 চনত যেটো তোমালোকৰ পুঁজিবাদী ৰাষ্ট্ৰসমূহ যেনেকৈ আছে ইউৰোপ আমেৰিকা এইবিলাকৰ কি দেখা দিছিল মহামন্দা অৱস্থায় দেখা দিছিল এই মহামন্দা অৱস্থাত কি হৈছিল যে সেই পুঁজিবাদী দেশসমূহৰ কি হৈছিল পুঁজিবাদী দেশসমূহৰ যেটো তোমাৰ নিৰক্ষৰতাৰ হার
3% পৰা 25% লৈ বৃদ্ধি পাইছিল আৰু কি নিয়োগ ব্যৱস্থা কি হৈছিল 50% লৈ হ্ৰাস পাইছিল সেই সময়ত কি হৈছিল অৰ্থনীতিত জুৰুলা অৱস্থা হৈ পৰিছিল এই পুঁজিবাদী ৰাষ্ট্ৰবিলাকৰ যিবিলাক আমেৰিকা ইউৰোপ পুঁজিবাদী ৰাষ্ট্ৰসমূহ আছিল এই সেই ইউৰোপ আমেৰিকা যিবিলাক ৰাষ্ট্ৰত আছে এই ৰাষ্ট্ৰবোৰত এক অৰ্থনৈতিক জুৰুলা অৱস্থা হৈ গৈছিল এই জুৰুলা অৱস্থাত কি কৰিছিল তেতিয়াৰ অৰ্থনীতিবিদ জন মেইনাৰ্ড কেইনছে কি কৰিছিল এই দেশৰ যেটো অৰ্থবিজ্ঞান আছে এই অৰ্থনীতিৰ এটা সামগ্ৰিক ৰূপত আলোচনা কৰি নিজৰ যেটো নীতি বা আদৰ্শ যেটো আছিল হেইটো এটা কিতাপৰ মাধ্যমেৰে প্ৰকাশ কৰিছে যেটো কিতাপৰ নাম জেনাৰেল থিওৰি অফ এমপ্লয়মেন্ট ইন্টাৰেষ্ট এণ্ড মানি এই কিতাপৰ নিজৰ গ্ৰন্থৰ জৰিয়তে কি কৰিছিল তেওঁৰ যেটো ভাবধাৰা আছিল গোটেই অৰ্থনীতিক সামগ্ৰিকভাৱে আলোচনা কৰা যেটো ভাবধাৰা সেই ভাবধাৰাটো তেখেতে এই কিতাপসমূহৰ জৰিয়তে নীতি নিৰ্দেশনাবোৰ নিজে আলোচনা কৰিছিল আৰু ফলস্বৰূপে কি কৰিছিল এই পুঁজিবাদী অৰ্থনীতিত কি হৈছিল চৰকাৰৰ প্ৰৱেশ ঘটাই এই মহামন্দা অৱস্থাটো নিজৰ যেটো অৰ্থনীতিত যেটো এই জুৰুলা অৱস্থাটো কন্ট্ৰলত আনিব পাৰিছিল ফলস্বৰূপে কি হ'ল আমাৰ এই সমষ্টিবাদী অৰ্থনীতিটো তাৰে পৰা এই 1929 চনৰ পৰা যেটো 33 চনলৈ যেটো আমাৰ মহামন্দা অৱস্থা আছিল এই মহামন্দা অৱস্থাৰ পৰাই এই আমাৰ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ সৃষ্টি হ'ল তোমালোকে এইখিনি কথা বুজাৰ লগে আৰু কেইটা কথা বুজিলো সেইবিলাক কথা হ'ল আমাৰ দ্ৰব্য কি আমাৰ এই যেটো দ্ৰব্য আছে এই দ্ৰব্যটো কি দ্ৰব্য সেৱা এইবিলাক কি আমাৰ জানিব লাগিব এইবিলাক পাঠ্যক্ৰমত নাথাকিলেও আমি এইবিলাকৰ পাইয়ে থাকিম আৰু জানিব লাগিব তোমালোকে এইচএস ফাৰ্স্ট ইয়াৰত তোমালোকে পাই আহিছা এইবিলাক পইণ্ট আৰু মই অলপ তোমালোকক মনত কৰি দিব বিচাৰিছো তে দ্ৰব্যনো কি দ্ৰব্য হ'ল যিবিলাক সামগ্ৰী কি থাকে অভাৱ পূৰণৰ ক্ষমতা থাকে আমাৰ যিবিলাক আমাৰ নিড সেইবিলাক আমাৰ অভাৱ পূৰণৰ ক্ষমতা থাকে আৰু যিবিলাকক আমি স্পৰ্শ কৰিব পাৰো ধৰি লোৱা তোমালোকে এইটো মোৰ অভাৱ মোৰ যদি লিখিব লাগে মোৰ কি বৰ্ডত লিখিব লাগে তেনেহলে মোৰ এইটো মাৰ্কাৰৰ অভাৱ আছে না নাই এইটো মই চুব পাৰিছো আৰু মোৰ এইটো অভাৱ আছে তেনে এইটো কি হ'ব এটা দ্ৰব্য হ'ব বুজিছা এতিয়া দ্ৰব্য কাক বলে দ্ৰব্য হ'ল যিবিলাক সামগ্ৰী আমাৰ অভাৱ পূৰণৰ ক্ষমতা থাকে আৰু আমি এইবিলাক চুব পাৰো সেইবিলাক সামগ্ৰী কি বলে দ্ৰব্য বলে আৰু এটা তাৰ পিছত আছে সেৱা কি হ'ল সেৱা হ'ল তোমালোকৰ যিবিলাক সামগ্ৰী কি থাকে অভাৱ পূৰণৰ ক্ষমতা থাকে কিন্তু যিবিলাক সামগ্ৰীবিলাক আমি চুব নোৱাৰো অভাৱ পূৰণৰ ক্ষমতা ঠিকে থাকে কিন্তু আমি হাতেৰে চুই চাব নোৱাৰো অভাৱ পূৰণৰ ক্ষমতা থাকে ঠিকে কিন্তু হাতেৰে চুই চাব নোৱাৰো যেনেকৈ তোমালোকৰ ধৰি লোৱা শিক্ষকে তোমালোকক যেটো সেৱা আগবঢ়ায় আমাৰ যেটো পঢ়াশুনাৰ অভাৱ হেইটো পূৰণ হৈ আছে কিন্তু আমি এইবিলাকক কি চুব পাই আছো নেকি তোমালোকক যে মই পঢ়াই আছো তোমালোকে চুই চাই আছে নেকি যেটো মাকৰ সেৱা যেটো সন্তানৰ প্ৰতি যেটো মাকৰ সেৱা হেইটো চুব পাৰি আছে নেকি কিন্তু সন্তানটোৰ অভাৱ পূৰণ হৈ আছে কিন্তু হেইটো সন্তানটোৱে মাকৰ যেটো সেৱা শুশ্ৰূষা কৰি আছে হেইটো চুই চাব পৰা নাই সেই বস্তুবিলাকে কয় সেৱা যিবিলাক আমি অভাৱ পূৰণ যিবিলাক আমাৰ অভাৱ পূৰণৰ ক্ষমতা থাকে কিন্তু আমি চুই চাব নোৱাৰো ইতিমধ্যে আমি বুজি পালো যে আমাৰ দ্ৰব্য আৰু সেৱা কি দ্ৰব্য আৰু সেৱা আমি ইতিমধ্যে বুজি পালো এতিয়া আমাৰ আৰু দুটা পইণ্ট আছে আমাৰ যেটো বুজিব লাগিব হেতু হ'ল চাহিদা আৰু যোগান কি চাহিদা হ'ল যেতিয়া এজন গ্ৰাহকে কোনো এই দ্ৰব্য আৰু সেৱা পাবৰ বাবে এটা গ্ৰাহকে যেতিয়া নিৰ্দিষ্ট এটা মূল্য দিবলৈ প্ৰস্তুত হয় এই মূল্য দিবলৈ যেতিয়া প্ৰস্তুত হয় এইটোকে কয় চাহিদা ধৰি লোৱা মোৰ কি আছে মোৰ এটা কি লাগে বহি লাগে আৰু মোৰ বহিটোৰ চাহিদা আছে আৰু মই বহিটো যেতিয়া কিনিবলৈ যাম তেতিয়া কি কৰিম তেতিয়া এটা নিৰ্দিষ্ট এটা মূল্য দিম না নাই কাৰণ মোৰ বস্তুটো নিড আছে মোৰ প্ৰয়োজন আছে আৰু মই তাৰ বাবে কি দিবলৈ প্ৰস্তুত হৈছো তাৰ বাবে মই কি দিবলৈ প্ৰস্তুত হৈছো মানে টকা দিবলৈ প্ৰস্তুত হৈছো আৰু যেতিয়া আমি কোনো আমাৰ প্ৰয়োজন দ্ৰব্য বা সেৱাৰ আমাৰ প্ৰয়োজন হ'ব আৰু আমি টকা দিব ইচ্ছুক আছো তাৰ বাবে হেইটোকে কি ক'ব চাহিদা বুলি ক'ব তো আমি ইতিমধ্যে চাহিদা গম পালো আই হোপ তোমালোকেও এই চাহিদা বুজি পাইছা আৰু তাৰ পিছতো হ'ল আমাৰ যোগান আৰু যোগানটো হ'ল কি যোগানটো হ'ল
তোমালোকৰ নিৰ্দিষ্ট এটা প্ৰতিষ্ঠান বা ব্যক্তিয়ে যেতিয়া কোনো এটা সামগ্ৰী উৎপাদন কৰি কোনো এটা সামগ্ৰী যেতিয়া উৎপাদন কৰিব এই উৎপাদিত সামগ্ৰীটো যেতিয়া নিৰ্দিষ্ট এটা মূল্যৰ বিনিময়ত যেতিয়া বিক্ৰী কৰিব নিৰ্দিষ্ট এটা মূল্যৰ বিনিময়ত যেতিয়া বিক্ৰী কৰিব তেতিয়া কি হৈ যাব এই বস্তুটো কি হৈ যাব যোগান হৈ যাব যোগান ধৰিছে এইটো বস্তু কি ধৰিছে যোগান ধৰিছে এইটো কি হৈ যাব যোগান হৈ যাব ধৰি লোৱা মই আজি কি কৰিছো মোৰ 1 বিঘা কি আছে খেতি আছে খেতিৰ পৰা আমি কি কৰিলো ধৰি লোৱা ধান উৎপাদন কৰিলো 1 বিঘা কিমান মন ধান হৈছে ধৰি লোৱা 12-13 মন ধান হৈছে আমি ধানবিলাক কি কৰিম ধানবিলাক আমি বিক্ৰী কৰি দিম নিৰ্দিষ্ট এটা মূল্যত ধৰি লোৱা মই বিক্ৰী কৰি দিম বজাৰত মই ধানটো কি কৰিছো যোগান ধৰিছো বুজি পালা তোমালোকে চাহিদা আৰু যোগানটো আই হোপ তোমালোকে বুজি পাইছা তো আজি আমি এই ক্লাছটো ইয়াতে সামৰিবলৈ আমি প্ৰস্তুত হৈছো আৰু যদি এই ভিডিওটো চাই আপোনালোকৰ কিবা হেল্প হৈ থাকে কিবা ভাল লাগি থাকে তেনেহলে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব কাৰণ আমি যেতিয়া কোনো এটা ভিডিও আপডেট কৰিম তেতিয়াই তোমালোকৰ নোটিফিকেশনবিলাক তোমালোকে পাই যাবা আৰু তোমালোকৰ সুবিধা হ'ব ধন্যবাদ আজিৰ ক্লাছটো ইমানে সামৰণি